আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিউৰ ইছলাম। মই আজি এটা কিবা কাম সাধনা কৰিলোঁ আৰু সাধনাৰ জাগাখিনি হ'ল সৰবুক বেকিৰ পাৰ। ইয়াতো অষ্টমীৰ মেলা হয়। বহুত দূৰৰ পৰা ভাল ভাল সাধু গুৰু আহে আৰু নদীত যিটো পইচা পাতি ডেলুৱাই দিয়ে সেই মই তাৰে 4-5টামান কইন টকা ল'লোঁ। কিবা এটা কাম কৰিম, কামটো কাৰ কাম কৰিম নকওঁ। এইটো আছে, ইয়াতে মন্দিৰ আছে, এইভাগে কুঁৱাৰী হয়, কুঁৱাৰীত গাড়ীবোৰ লুট হৈ আছে। ইয়াতে বজাৰ আছে আৰু সেইটো অভাৰব্ৰিজ, সেইভাগেদি আপোনালোকে বঙাইগাঁও পাব, সেইভাগেদি গ'লে গুৱাহাটী পাব। আৰু ইয়াতে মানে যেতিয়া আমাৰ মেলাটো হয় তো হাজাৰ হাজাৰ মানুহে গা ধুৱে, মানে অষ্টমীৰ মেলা হয় ইয়াতে। অসমৰ ভিতৰত সৰবুক বেকিৰ পাৰ গ'লে প্ৰথম স্থান লাভ কৰিছে অষ্টমীৰ মেলা। তো কিছু কিছু কাম কৰবাৰ ঠাইত যাই কৰিব লাগে। মই সেই সাধনা কৰিলোঁ আৰু কামখিনি আছিল অঞ্জলি বাইদেউৰ কাম আছিল। বাইদেউটোৰ ঘৰ সেই আপাৰ আছামত হয়। মানে এনেকুৱা কাম কৰি দিলোঁ যে বাইদেউৰ যাতে কিবা এটা কাম আছিল আৰু নামটো উল্লেখ কৰিছোঁ, কামটো উল্লেখ নকৰোঁ। তো যিকি নহওক কিয় ৰাইজ মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।